Saroti, আপোনালোকৰ পাৰ্সোনাল গ্ৰাজ বা পাৰ্সোনাল কি ইস্যুজ আছে নান অফ মাই বিজনেছ বুজিছে না আপুনি সেইটো আপোনালোকৰ লেভেলত সলভ কৰি লওক সৰ্ট কৰি লওক তেওঁ এজ এন অথৰিটি যদি কিবা কৈছে এজ পাৰ গাইডলাইনছ মানে शी हैज अ ফুল ৰাইট যদি অথৰিটিয়ে আপুনি শুনিবই নোৱাৰে কথা বেটাৰ আপুনি নকৰিব কাম বুজিছে কি কৈছো আৰু এই পাৰ্সোনাল ইস্যু আপুনি কি ক'ব বিচাৰিছে হে মিসবিহেভ কৰাৰ কাৰণে আপুনি ৰিভেঞ্জ লবলে না ৰিভেঞ্জ মই হেতু ক'বলৈ যোৱা নাই না মই মাত্ৰ নাই বাইদেউ মিডিয়া এজনে ফটো তুলি বুজিছে মানে এনেকুৱা বন্ধবাৰত চিৰিপিও বহি কি কৰি আছে তোমাৰ ভিতৰত খবৰটো কোনে পালে কেনেকে পালে এক্সাক্টলি মেম হেতু খবৰটো কোনে সেই মানুহজনে মই আহিম বুলিতো আপুনিটো মই কি আছে হেতু নাজানে মইতো কোৱাই নাই খবৰও কোৱা নাই মেম আৰু মই যে আহিম সেইটো ৰিজনটো মই কোৱা নাই নাই তেনেহলে খবৰটো কেনেকে মানে মই যে কৈ আছো হেতু আপোনাৰ হ'ব লাগে ফোন মানে ট্ৰেক কৰিব লাগিব এতিয়া আপুনি প্ৰশ্ন সুধিলে উত্তৰ দিব লাগিব বুলি আপোনাৰ বাধ্যতামূলক নহয় আপুনি গম পাইছে কি কৈছো আপুনি কৈছে যে আপুনি ভিকটিম মিডিয়া আহিছিলে কাৰণে আপুনি উত্তৰবোৰহে দিছে আপুনি নিজাববীয়াকে দিব বিচাৰে কিন্তু যদি আপোনাৰ বডি ল্যাঙ্গুৱেজ কথা কোৱাৰ ভংগী যদি আপুনি ডিকশনত কৈছে বা কনভিকশনত কথা কৈছে হেতু কোনো ধৰণৰ পানী প্ৰস্তুত অৱস্থাত কোৱা ভিডিও নহয় পানী নহয় জাস্ট আগমুহূৰ্তত ফোন কৰিছে আহিছে গাৰ্জেনটো আছে আপুনি ইনফৰ্ম কৰিছিলে বাইদেউ যে মিডিয়া আহি আছে ইয়ালে নাই কৰা নাই বাইদেউ নাম্বাৰে নাজানো আজি মোৰ আজি সুপাৰভাইজাৰ বাইদেউৰ নাম আছে সুপাৰভাইজাৰ বাইদেউ আছে কেনেকে পালে গুটে কন্ট্ৰলটো আপোনাৰ হাতত লবলে তাৰ পিছত মিডিয়া কেনেকে আহিলে হেতু মিডিয়া হেদিনা নাই মিডিয়া নাই তাৰ পিছত শুনক পিছদিনাখন তেতিয়া গাৰ্জেনতে মোক তেতিয়া ভালকে কথা ক'ব দেই টোন নমক আৰামছে কথা কওক এনেকে জোকে চিঞৰি মোৰ আগত কথা নাপাতিব এই টিউনত কথা নাপাতিব মই আজি একশন লৈ লম আপোনাৰ আজি তো বহুত লো লেভেল হাতৰ এনেকা ভংগী আৰু আপুনি কি কৰি আছে বাইদেউ আপুনি যে এনেকে কৈ আছে আপোনাৰ একশন আপুনি ঠিকে আছে your reaction has spoken আপুনি এনেকে কৈ আছে shut up এটা ইনফৰমেশন মিস ইনফৰমেশন এটা মিডিয়া দিয়াৰ আগতে বাৰম্বাৰ ভাবিব নেক্সট টাইম কাৰণ আপোনাৰ ওপৰত অথৰিটি আছে গম পাইছে সো প্ৰসিজাৰ যদি ভংগ কৰে action will be taken against you তেতিয়া আমি এটো নাচাম যে আপোনাৰ প্ৰশ্ন কোনে সুধিছে কোনে সুধা নাই আপুনি কি পৰিস্থিতিত আছিলে নাছিলে আমি হেবিলাক মতলব নাই আৰু দৰকাৰো নাই আমি পাত্তাও নিদিও we will take action against you আপোনাৰ অথৰিটি আপুনি প্ৰসিজাৰ আপুনি ৰুলছ ফলো কৰক আপুনি তো দৰমহা পাই আছে সরকার কিমান দিয়ে লাগে দৰমহা নিদিয়ে না আমাৰ হেৰি অনাৰী কিমান দিয়ে 6000 6000 yes 6000 অনাৰিয়াম পাই আছে আপোনাৰ টিচাৰৰ যোনখিনি ৰোল কিনি কৰক বাকি ডিপাৰ্টমেন্টৰ যোনখিনি খোৱা কামৰা আছে হেতু মিডিয়াত মাটি গুটে ডিপাৰ্টমেন্ট নাই নকৰো তত নাহি পেলাই এটা অদৰকাৰী আৰু যোনটো বেসলেস মিনিংলেস এবিলাক বেয়া কোৱালিটি প্ৰভাইড কৰিছে ভাল কোৱালিটি প্ৰভাইড কৰিছে আপুনি ডিসিশন ল'ব নোৱাৰে বা মই ডিসিশন ল'ব নোৱাৰে ইনকুৱাৰি হ'ব তাৰ ৰিজাল্ট হ'ব তেওঁলোকে ক'ব খুব যোনে চেক কৰিব পৰা কেপাসিটি আছে তেওঁলোকে আহি চেক কৰিব আপুনি মই কৈ দিব পাৰো বেয়া হৈছে বা মইতো ক'ব পাৰো আপুনি ৰাতি পেকেটটো খুলি কিবা ভৰাই থৈছে এটো ক'ব পাৰো হয় নে নহয় ফৰ এক্সাম্পল এটো আপোনাৰ ইন্টেনশন থাকিলে এটো কৰিব পাৰে সো আপুনি কেলে নিজে নিজৰ হেৰিটো কেৰিয়াৰটো বৰবাদ কৰিব হেদিনা 3 তাৰিখ আছিলে কৰম পূজাৰ দিনা সিটিপি বাইদেৱে মোক 1টা বজাত চেণ্টাৰলৈ আহিব কৈছিলে বন্ধ আছিলে তাৰপিছত মই আহিলোঁ তাৰপিছত বাইদেৱে মোৰ লগত 1টা বজাৰ পৰা সিটিপি বাইদেউ অঞ্জনা অনামিকা বৰ্মন বাইদেউ আৰু আমাৰ হেৰি মানস পুছনৰ মানস শৰ্মা 1টা বজাৰ পৰা 2:30 মানলৈকে আমি কথা পাতিলোঁ বাইদেৱে মোৰ লগত ভালদৰে কথা পাতিছে হেদিনা তাৰপিছত 2:30 বজাত সিটিসি বাইদেউ আহিলে সন্মানীয় আমাৰ সিটিসি বাইদেউ সোমাই পেলাই মানে বাইদেৱে মোক সুধিছে আৰু হেদিনা 28 তাৰিখৰ ঘটনাটোক লৈ আপুনি যে বাইট দিছিলে বাইট দিবলৈ মিডিয়া আপুনি মাতিছিলে নে মিডিয়া নিজে আহিছিলে তেতিয়া মই কৈছোঁ আৰু শনিবাৰে যে মিডিয়া মানুহ নিজে আহিছিলে মোৰ চেণ্টাৰলৈ আৰু অভিভাৱকক বিভিন্ন প্ৰশ্ন সুধিছে লগতে মোকো সুধিলে মই মোক সোধা প্ৰশ্নখিনি উত্তৰ দিলোঁ লগতে মানে মোৰ কেন্দ্ৰৰ যিখিনি সমস্যা সেইখিনিও মই মিডিয়া আগত ক'লোঁ আৰু তাৰমানে পানীৰ ব্যৱস্থা ইলেক্ট্ৰিচিটিৰ প্ৰব্লেমৰ সমস্যাটো ক'লোঁ সেই বাইটটো দিয়াৰ কাৰণে মানে সিটিসি বাইদেৱে কৈছে আপুনি নিজে মিডিয়া মাতি পেলাই বাইটটো দিয়া নিচিনা লাগিছে এনেকৈ ক'লে আৰু মই তেতিয়া কৈছোঁ নহয় বাইদেউ মিডিয়া নিজে আহিছে মোক কোৱেশ্চন সুধিছে মই বাইটটো তেতিয়াহে মোক ক'বলৈ বাধ্য তেতিয়া বাইদেৱে ক'লে তেওঁলোকে সুধিলেই যে আপুনি উত্তৰটো দিব লাগিব তেনে কোনো কথা নাই অলপ মানে তুচ্ছত আছিলৰে কথাকেইটা বাইদেৱে মোক কৈছে মনত বৰ দুখ লাগিছে তাৰপিছত কৈছে আপোনাৰ কেৰিয়াৰ ধ্বংস কৰি দিম
কেৰিয়াৰ ধ্বংস কৰি দিম এনেকৈ কৈছে আৰু কেৰিয়াৰ ধ্বংস হৈ যাব আপোনাৰ আপুনি কিয় বাইট দিছিলে কোনে কৈছে এইখিনি কথা CTC বাইদেৱে ক'লে CTC বাইদেৱে কৈছে আৰু যে মিডিয়াক মাতিনো আপুনি কি পালে মিডিয়াই কি কৰিব ডিপাৰ্টমেণ্টেহে কৰিব এইবোৰ সকলোবিলাক সমস্যা যদি আছে আপুনি অথৰিটিক দিব লাগিছিল কমপ্লেইন মই জনাই আৰু যিখিনি কমপ্লেইন মানে অভিভাৱকৰ পৰা পাওঁ যিখিনি তেওঁলোকে উপভোক্তাই যিখিনি পাই আছে বেনিফিচিয়াৰী যিখিনি মাল পাই আছে সেই কমপ্লেইনখিনি সাধাৰণতে আমিহে ভুগিব লাগে সেই কমপ্লেইনখিনি আমাৰ কাণত ইমান সুমুৱাই থাকে ইমান আমাৰ আগত কৈ থাকে ন আমাৰ মানে অতিষ্ঠ হৈ যাওঁ আৰু সেইখিনি গৈ পেলাই অফিচত কওঁ কিন্তু এটাই ভুল মানে ভাৰ্বেলি ক'লোঁ কিন্তু তেওঁ ৰিটেন ক'ব লাগিছিল সেইটো মোৰ ভুল হৈছে ৰিটেন দিব লাগে বোলে মানে আমি সাধাৰণতে গৈ অফিচাৰসকলক কওঁ আৰু ভাৰ্বেলি যে এইখিনি বস্তু এনেকুৱা বেয়া পাইছে আপোনালোকে কাইণ্ডলি ৰিচিভ নকৰিব বেয়া বস্তু দিলে ৰিচিভ নকৰিব কাৰণ যদি কাঠ পেঞ্চিলডালে যদি লিখিলেও লিখা নাযায় তেনেকুৱা কাঠ পেঞ্চিল বা তেনেকুৱা বস্তু পালে অভিভাৱকে সাধাৰণতে আমাকে ককৰ্থনা কৰে গতিকে আমাৰে সমস্যাটো বাঢ়ে যিটো বৰ্তমান সময়ত এতিয়া মই ডিমৰুত এটা কেছ হৈছিলে যে মানুহগৰাকী বা ওচৰৰ গাৰ্জেনবিলাকে তাত বিদ্যুতৰ ব্যৱস্থা নাই অংগনবাদী চেণ্টাৰটোত পানীৰ যোগানৰ ব্যৱস্থা নাই খাদ্য মানদণ্ড উন্নত নহয় নিম্ন পৰ্যায়ৰ কোনো কাপোৰ কানি নিম্ন পৰ্যায়ৰ এই কথাটোক স্থানীয় ৰাইজ আৰু তেখেতলোকৰ ব্যক্তিসকলে যেতিয়া সংবাদ মাধ্যমৰ আগত বক্তব্যৰ বিষয়টো ক'লে তাত তেওঁলোকে যিটো বিষয় ওলোৱাইছে তাত তেওঁ সমজিলা আয়ুক্তই হওক বা CDPয়ে তেওঁতো কি কৰিব লাগিছিল অনুসন্ধান কৰিব লাগিছিলে যে এইটো ইমান মানদণ্ড কিয় বেয়া হৈছে বস্তুবিলাক চৰকাৰৰ মানে চৰিত্ৰটো যদি উদঙাই দিয়াৰ কাৰণে তেওঁলোক দুখী নেকি এইটো এটা লজ্জাৰ বিষয় তেওঁলোকে অনুসন্ধান কৰিব লাগিছিলে খাদ্য পানী আৰু বিদ্যুৎ যোগানৰ বিষয়ে ইউনিফৰ্মৰ কথা পাতিব লাগিছিল কিন্তু তেওঁলোকে পাতিছে কি মানুহগৰাকীয়ে যে উদঙাই দিলে স্থানীয় ৰাইজে উদঙাই দিয়াৰ কাৰণে তেওঁলোকে কি কৰিছে মানুহগৰাকীক হাৰাশাস্তি দিছে আৰু নিউজ প্ৰকাশ কৰাৰ কাৰণে মানে সাংবাদিকসকলকো উচ্চতাচ্ছিল্য কৰা এইটো গৰিহণাযোগ্য বিষয় আৰু মই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক এইটো অনুৰোধ জনাইছোঁ স্থানীয় বিধায়ককো অনুৰোধ জনাইছোঁ আপোনালোকে এই মানুহবিলাকক যিটো কাম কৰিলে ৰাইজৰ উন্নতি হয় মানে সেইবিলাক কামত মনোযোগ দিবলৈ কওক আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয় আপুনি কৰা কথাবিলাকৰ মাজত এওঁলোকে কৰাৰ মাজত পাৰ্থক্য দেখিবলৈ পাওঁ মই সেইকাৰণে আপোনাক অনুৰোধ জনাইছোঁ সমজিলা আয়ুক্তগৰাকীয়ে ইনকুৱাৰী কৰিব লাগিছিলে তেওঁ ইনকুৱাৰী নকৰি পিনে মানুহগৰাকীক ধমক দিছে এইটো কেনেকুৱা বিষয় তেওঁক চৰকাৰে কি কৰিবলৈ ৰাখিছে যে ৰাইজ আৰু জনসাধাৰণৰ মাজত সমন্বয় কৰিবৰ কাৰণে কামবিলাক পৰিচালনা কৰিবৰ কাৰণে ৰাখিছে তেওঁতো মহিলাগৰাকীক কৰ্মচাৰীগৰাকীক ধমকি দিবলৈ ৰখা নাই আৰু তেওঁৰ চৰিত্ৰটো উদঙাই দিয়াৰ কাৰণে তেওঁ লাজ পাইছে নেকি কিন্তু এটা কথা মনত ৰাখিব যুৱ ছাত্ৰ পৰিষদৰ এজন মই কৰ্মী হিচাপে কৈছোঁ আমি তেওঁ মানুহগৰাকীৰ লগত থাকিম জনসাধাৰণৰ লগত থাকিম আমি যিবিলাকে দুৰ্নীতি কৰা মানুহৰ লগত আমি নাথাকোঁ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত থকা ডিমুৰ এটাৰ কেন্দ্ৰত যি নেকি সহায়িকাগৰাকীয়ে CDPO মানে শিশু উন্নয়ন প্ৰকল্প কৰ্মীগৰাকীয়ে শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াক অভিযোগ দিছিল যে আমাৰ এই চেণ্টাৰটোত আমাৰ এই কেন্দ্ৰটোত কোনো ধৰণৰ বিজুলী পানীৰ যোগান আমাৰ নাই আৰু খাদ্য সামগ্ৰীসমূহ একে নিম্ন মানদণ্ডৰ বুলি তেওঁলোকক অভিভাৱকে এটা মানে অভিযোগ দিছিল সেই অনুসৰি তেওঁ CDPO-গৰাকীক তেওঁ কথাখিনি কৈছিল তাৰ পিছতে সংবাদ মাধ্যমৰ আগতো তেওঁলোকে এই কথাখিনি প্ৰকাশ কৰিছিল কিন্তু এটা বৰ দুৰ্ভাগ্য বিষয় যে সংবাদ মাধ্যমে তেওঁলোকে যিটো সাংবাদিকতাৰ কাম কৰিলে কিন্তু তেখেতলোককো অকণমান তুচ্ছ তাচ্ছিল্য আমি এটা গম পাইছোঁ আৰু এটা কথা যে তেওঁ স্কুলখনৰ স্বাৰ্থৰ হকেহে সেই কৰ্মীগৰাকীয়ে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণেহে তেওঁ এইটো পদক্ষেপ হাতত লৈছিল কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি দেখা পালোঁ আমি সংবাদ মাধ্যমত দেখা পাইছোঁ আমি কিছু আমি গম পাইছোঁ আমি কিছু কেন্দ্ৰসমূহতো আমি গৈছোঁ পৰ্যবেক্ষণ কৰিছোঁ তাৰ কিছু বহুতো অভাৱনীয় এতিয়াও আছে আৰু কি খাদ্য সামগ্ৰীসমূহ সকলো আমাৰ নিম্ন মানদণ্ডৰ সেইটো আমি আমাৰ পৰিলক্ষিত হৈছে স্কুল বেগ এটা ইউনিফৰ্মটো কোনো ধৰণৰ কোৱালিটিয়ে নাই আৰু আপোনাৰ বেগ এটা দিছে কিতাপখনো সোমাব নোৱাৰে আৰু এখন চিলেট সোমাব নোৱাৰে তেনেকুৱা সময়ত তেওঁলোকে কৰাৰ পিছত CDP-গৰাকী আৰু আমাৰ অহা সমজিলা আয়ুক্তগৰাকীয়ে গৈ সেই চেণ্টাৰটোত কৰ্মীগৰাকীক এটা তুচ্ছ তাচ্ছল্য কৰিছে ককৰ্থনা কৰিছে আৰু তেওঁক ভাবুকি প্ৰদান কৰিছে আমি এইটো কোনো কাৰণে আমি গ্ৰহণযোগ্য নহয় আমি এইটো ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ গতিকে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমাৰ নগাঁও জিলা জ্যেষ্ঠ আয়ুক্ত মহোদয়ক এটা উচিত তদন্ত কৰিব লাগে বুলি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ